দুটা দশক ধৰি অসমত বিচিত্ৰ ধৰণৰ কেলেংকাৰী হৈছে হাজাৰ কোটি টকীয়া কেলেংকাৰী ৰ'জ ভেলী কেলেংকাৰী সাৰদা কেলেংকাৰী আৰু শেহতীয়াকৈ অসম সমবায় এপেক্স বেংকত হোৱা এটা কেলেংকাৰীয়ে ৰাজ্যৰ ৰাজনীতি ধোৱাই গৈছে এই প্ৰত্যেকটো কেলেংকাৰীৰ অন্ততঃ দুটা কেলেংকাৰীত সাৰদা কেলেংকাৰী আৰু এপেক্স বেংক কেলেংকাৰীত এজন মানুহৰ নাম বাৰম্বাৰ উচ্চাৰিত হৈ আছে কেলেংকাৰীৰ নেপথ্য নায়ক কেলেংকাৰীৰ নেপথ্য খলনায়ক ৰাজেশ বাজাজ এনেকুৱা এটা কেলেংকাৰী নাই য'ত ৰাজেশ বাজাজৰ নাম উচ্চাৰিত হোৱা নাই তৎসত্ত্বেও ৰাজেশ বাজাজ আজি মুকলি আকাশৰ তলত সগৌৰৱে ঘূৰি ফুৰিছে আৰু আহিছে প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালে ৰাজেশ বাজাজ আপোনাক আন্তৰিক স্বাগতম প্ৰথমতেই আপুনি দৰ্শকসকলক ভগৱানৰ নামত শপত খাই কওক যি কম সঁচা কম সঁচাৰ বাহিৰে মিছা নকওঁ মই যি কম সঁচা কম সঁচাৰ বাহিৰে মই কোনো কথা নকওঁ আৰু ময়ো ৰাজগুৰুদা বহুত দিনৰ পৰা এই কথাখিনি ক'ব বিচাৰি আছিলোঁ মোক যেনেকৈ যি ধৰণে ভিলেন সজাই দিয়া হৈছে মই সকলো কথা আপুনি সুধি যাব আৰু মই আজি এটাকৈ একদম ধুনীয়াকৈ উত্তৰ দি যাম এপেক্স বেংকৰ পৰা আপুনি 20 কোটি 30 লাখ টকা ঋণ লৈছিলে হয় লৈছিলোঁ দাদা মই সুধি আছোঁ আপোনাক যি সময়ত ডিমাণ্ড বিল পাৰ্চেজ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নিষিদ্ধ কৰি ৰাখিছিল সেই সময়ত আপুনি এপেক্স বেংক কেলেংকাৰীৰ সৰ্বোচ্চ সঞ্চালকালয়ৰ অগোচৰে তেওঁলোকে নজনাকে এটা ব্ৰাঞ্চৰ পৰা আপুনি 20 কোটি 30 লাখ টকা সৰকাই লৈ গৈছে যি সময়ত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ডিমাণ্ড বিল পাৰ্চেজ বন্ধ ৰাখিছিল সেই সময়ত ডিমাণ্ড বিল পাৰ্চেজ কৰি আপুনি কেনেকৈ টকা উলিয়াই ল'লে দাদা কথাটো এনেকুৱা আপোনাৰ ষ্টুডিঅ'ত এতিয়া আপুনি নিমন্ত্ৰণ কৰাৰ কাৰণে মই আহিব পাৰিলোঁ গতিকে এপেক্স বেংকৰ পৰা মই এনেকৈ সৰকাই যদি লৈ যাবলৈ হয় তেতিয়াহ'লে আৰু এটা কথা বহুতে অসমৰ ৰাইজে নাজানে যে যিটো ফাইনেন্সিয়েল ইয়াৰত মোক 20 কোটি 30 লাখ টকা দিয়া হৈছে তাৰ আগৰ বছৰো মোক এটা DBP দিয়া হৈছিলে আৰু সেইটোত প্ৰায় 45 লাখ টকা মোৰ পৰা বেংকে এজ এ ইণ্টাৰেষ্ট হিচাপে মোৰ পৰা পাইছিলে তো গতিকে এই বছৰতে কেনেকৈ কেলেংকাৰী হ'ল তেতিয়াহ'লেতো কেলেংকাৰী আগতো হৈছে তাৰ মানে আৰু DBPটো দিব পাৰে নোৱাৰে সেইটো মইতো বিজনেছমেন হিচাপে নাজানো সেইটো বেংক কৰ্তৃপক্ষইহে দাদা গম পাব এতিয়া বেংক কৰ্তৃপক্ষই আপোনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে BIOত এই এজাহাৰ দাখিল হৈছে হয় দাদা জানো এই এজাহাৰৰ বিপৰীতে আপুনি টকাখিনি ঘূৰাই দিলে সকলো শেষ হৈ যায় কিন্তু আপুনি টকা ঘূৰাই দিয়াৰ নাম লোৱা নাই মই টকা দাদা ঘূৰাই দিছোঁ কিছুমান আৰু পইচা মই ঘূৰাই দিবলৈ আছে সেই গোটেই টকাখিনি মই উইথ ইণ্টাৰেষ্ট ঘূৰাই দিম মই এতিয়ালৈকে 3,70,04,847 টকা মই ঘূৰাই দিছোঁ আৰু তাৰে বেংক ষ্টেটমেণ্ট মই আজিয়ে বেংকৰ পৰা উলিয়াইছোঁ এই বেংক ষ্টেটমেণ্টটো মই লৈ আহিছোঁ আৰু তাৰিখখিনিও মই কৈ দিছোঁ 8-10-23ত মই 80 লাখ টকা দিছোঁ 2-12-23ত মই 1 কোটি টকা দিছোঁ 30-12-23ত মই 90,04,847 টকা দিছোঁ আকৌ 16-3-24ত মই 1 কোটি টকা দিছোঁ মুঠ আপুনি 3 কোটি টকা ঘূৰাই দিছে 3 কোটি 70 লাখ কিন্তু আপুনি প্ৰবঞ্চনা কৰি 20 কোটি টকা উলিয়াই লৈ গৈছে দাদা এইটো সম্ভৱ নে প্ৰবঞ্চনা কৰি লোৱাটো এইটোতো দেখ প্ৰবঞ্চনা কেনেকৈ প্ৰবঞ্চনা দাদা মই বিজনেছমেন হিচাপে যোৱা বছৰো লৈছিলোঁ তাহাঁতি মোক দিছিলে এই বছৰো মই চিঠি লিখিছোঁ চিঠি লিখাৰ কাৰণে MDয়ে এইটো ব্ৰাঞ্চ মেনেজাৰলৈ দিছে তাৰ আগত মোৰ বেংকৰ চেয়াৰমেনৰ লগত কথা হৈছে বেংকৰ চেয়াৰমেনে কি কৈছে MDক নকৈছে মইতো নাজানো আপোনাক মেনেজিং ডাইৰেক্টৰৰ চহী থকা আৰু ব্ৰাঞ্চলৈ পঠোৱা 20 কোটি টকা এটা ব্ৰাঞ্চে ৰিলিজ কৰিব পাৰে কোনোবা বেংকৰ ব্ৰাঞ্চে কেতিয়াও নোৱাৰে দাদা কেনেকৈ পাৰিব কেনেকৈ আপুনি উলিয়াই ল'লে মই কেনেকৈ উলিয়াই ল'ম দাদা সেইটো সম্ভৱ নে মই উলিয়াই লোৱাটো এইটো যদি চবে যদি গমেই নাপায় যদি বেংকত এটকা এটা ডিফিচিয়েট হয় ডেইলি গধূলি হাংগামা লাগি যাব সেইটো আপুনিও ভালকৈ জানে চবেই জানে দাদা মই পইচা লোৱা কথা আপুনি টকাখিনি কি কৰিলে নাই টকাখিনি মোৰ বিজনেছত লাগিছে মোৰ বাগানত লাগিছে এতিয়া যিখিনি টকা মই দিবলগীয়া আছে মই উইথ ইণ্টাৰেষ্ট ঘূৰাই দিম 2011-12 চনত মই আপোনাক লগ পাইছিলোঁ হয় দাদা হয় আপোনাৰ হাতত এটা ৱাকি টকি আছিলে আপোনাক মই সুধিছিলোঁ ৱাকি টকিৰ প্ৰয়োজন কি তেতিয়া আপুনি মোক কৈছিল যে মই হাবিয়া বননীয়ে ঘূৰি ফুৰিব লাগে কেতিয়াবা নেটৱৰ্ক নাপাওঁ ড্ৰাইভাৰটোৰ হাতত এটা ৱাকি টকি থাকে আৰু মোৰ হাতত এটা ৱাকি টকি থাকে
সেইদিনা সন্ধিয়া আপুনি এটিএমৰ পৰা পইচা এটিএমৰ যিটো স্লিপ যিটো ষ্টেটমেণ্ট মিনি ষ্টেটমেণ্ট উলিয়াবলৈ এজন ল'ৰা পঠিয়াইছিল এটিএমলৈ মনত পৰিব আপোনাৰ আপুনি এটিএমৰ নিজে নাযায় আপুনি এজন ল'ৰা পঠায় আৰু মিনি ষ্টেটমেণ্ট উলিয়ায় সেই মিনি ষ্টেটমেণ্টত হিচাপ আছে মোৰ 1,78,000 আৰু 1,27,000 টকা আপোনাৰ একাউণ্টত জমা আছিল 2011-12 চনৰ কথা সেইদিনাখনৰ পৰা 2023 চনত আপুনি দুখন বাগিচাৰ মালিক কেনেকৈ হ'ল দাদা কষ্ট কৰিলে কাম কৰিলে সকলোখিনি কৰিব পাৰি আৰু বেংকৰ একাউণ্টততো আপোনাৰ যিমান টকা হ'লেও বেংকৰ একাউণ্টততো মানুহৰ টকা নাথাকে চব সময়ত আৰু একেদিনতো হোৱা নাই দাদা আপুনি দুয়োখন বাগিচা চলাব নোৱাৰি পলাই ফুৰিছে দাদা মই আপোনাৰ সন্মুখত বহি আছোঁ আপুনি ফোন কৰিছে মোক পাইছে ময়ো শুনিছোঁ মই পলাই আছোঁ বুলি এই কথাটো বিশ্বজিৎ ফুকনে কেইবাবাৰ কৈ থাকে কিন্তু কেনেকৈ পলাই আছোঁ মইতো ইয়াতে আছোঁ চবে মোক পাই আছে আপোনাক মেছেজ দিলে এইটো মেছেজ যে এইটো কি ঘটনা হৈছে আমাৰ অজ্ঞাতে এইটো তাৎক্ষণিকভাৱে তদন্ত কৰিব লাগে নিশা 12 বজাত সেই বাতৰিটো সেই চেনেলৰ পৰা নোহোৱা হৈ গ'ল এই কামটো আপুনি কৰিছে বুলি বিশ্বজিৎ ফুকনে অভিযোগ আনিছে দাদা এটা কথা কওঁ তেওঁ যিটো অভিযোগ আনিছে সেই চেনেলত দেখোন সদায় মোৰে নিউজ বাজি আছে তো মই এইখিনি কিয় বন্ধ কৰাব পৰা নাই তেতিয়াহ'লেতো এনেকুৱা হ'ব যে বিশ্বজিৎ ফুকনে যিখিনি কথা ক'ব সেইটোৱে সঁচা আপুনি বেংকৰ পইচা লৈ বেংকক প্ৰবঞ্চনা কৰিছে দাদা কোনো প্ৰবঞ্চনা হোৱা নাই এইটো আপোনাক মই কাগজ দেখাই দিওঁ মই আপোনাক কাগজ দেখাই দিছোঁ ৰ'ব কেনেকৈ লোনটো দিয়া হৈছিলে আপোনাক মই দুখন কাগজ দেখাম এখন এই কাগজখন যিটো মই ক'লোঁ যে আপোনাৰ মই আগতো DBP লৈছিলোঁ 5 কোটি টকাৰ এইটো হ'ল সেই 5 কোটি টকা লোৱা কাগজখন এইটো অলপ কেমেৰামেনে যদি জুম কৰি দেখাই দিয়ে ভাল পাম এইটো আপুনি 5 কোটি টকা লৈছিল আগৰ আৰু মই ঘূৰাই দিছোঁ তেতিয়াও ডিমাণ্ড বিল আপুনি দিছিলে হয় আৰু ডিমাণ্ড বিল DBP কৰিছিলে ডিমাণ্ড বিল পাৰচেজ কৰিছিলোঁ দাদা আৰু তেতিয়া ৰিজাৰ্ভ বেংকৰ গাইডলাইন কি আছিল DBP বেন আছিল না খোলা আছিল দাদা ৰিজাৰ্ভ বেংকৰ কি গাইডলাইন আছিল সেইটো বেংক কৰ্তৃপক্ষই জানিব দাদা আমিতো গাইডলাইন চাই কাম নকৰোঁ আমি বেপাৰী মানুহ আমি কাম কৰোঁ আৰু এইটো পইচা মই ঘূৰাই দিছোঁ আৰু এটা বস্তু আপোনাক দেখাওঁ মই এইটো যেনেকৈ দেখালোঁ এই ডিমাণ্ড বিলৰ এগেইনষ্টত 45,01,234 টকা এইটো আপুনি কাগজটো অলপ জুম কৰি দেখাই দিয়ক এই ইমান টকা এই বছৰৰ আগৰ বছৰত মানে যিটো বছৰত 20 কোটি 30 লাখ টকা ল'লোঁ তাৰ আগত যদি এইটো যদি বেআইনী আছিলে ছাৰ তো তাহাঁতি এই বছৰতে লাগিলে তাৰ আগৰ বছৰত নালাগিলে কেলে বা বেআইনী যদি আছিলে এই 45 লাখ টকাটো মোক ঘূৰাই দিব লাগে BIEOই আপোনাৰ সাক্ষ্য বিচাৰিছে নেকি BIOৰ দাদা ইনভেষ্টিগেশ্যন কৰিছিলে বিচাৰিছিলে আৰু যিখিনি ক'ব লাগে মই BIOক কৈছোঁ এতিয়া বেংক কৰ্তৃপক্ষ যিসকলে বেআইনীভাৱে আপোনাক টকা মোকলাই দিছিল মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়া হয় মই বেআইনী বুলি নকওঁ দে দাদা কেলে মই লোন লৈছোঁ মইতো আৰু ঘৰত গৈ তলা খুলি কাৰো লৈ যোৱা নাই যি সময়ত DBT RBI বন্ধ কৰি ৰাখিছে দাদা RBI কেতিয়া কি বন্ধ কৰিছে নকৰিছে সেইটো বেংকৰ কৰ্তৃপক্ষই গম পাব মই এই কথাটো সুধিব খুজিছোঁ যে বেংক কৰ্তৃপক্ষক আপুনি জগৰীয়া কৰে নকৰে আপোনাক ডেফিনেটলি যদি বন্ধ আছিলে তাহাঁতি মোক কিয় দিলে আপোনাৰ বেংকৰ লগত কি নেক্সাছ যদি প্ৰথম নেক্সাছটো কথা কয় মোৰ প্ৰথম নেক্সাছটো বিশ্বজিৎ ফুকনৰ লগতে আছে এতিয়া মই সদায় দেখোঁ ৰাতিপুৱা গধূলি বিশ্বজিৎ ফুকন যদি ৰাতিপুৱাৰ পৰা লৈ ৰাতিলৈকে মোক গালি নাপাৰে মোক যদি বেয়াকৈ নকয় মই 2 বছৰৰ পৰা শুনি আছোঁ কিন্তু এতিয়া বিশ্বজিৎ ফুকনে কয় তেওঁ মোক খালি চিনিহে পাইছিল কিন্তু তেওঁ মোৰ কিমান ক্ল'জ আছিল কেনেকৈ মোৰ কি সম্পৰ্ক আছিল দাদা সেইকেইটা যদি মই এটাকৈ ক'বলৈ যাওঁ এইটো ছিৰিজ অফ এপিছ'ড হ'ব আৰু আপুনি মেজমলত মোক আৰু 4বাৰমান বহাব লাগিব 6/11/24 হয় চিঠিখন উলিয়াওক 6/11/24 আপুনি প্ৰধানমন্ত্ৰীলৈ এখন চিঠি লিখিছোঁ দাদা তাত কি আছে দাদা সেইটো এতিয়া মেটাৰটো ছাবজুডিচ হৈ আছে মই এনেই অলপ চিঠিখন দেখাই দিম কিন্তু সেই চিঠিখন পূৰাকৈ নেদেখাম এই মেটাৰটো কি মেটাৰ যি কাৰণে ছাবজুডিচ হৈ আছে এইটো কেলে এইটো প্ৰাইম মিনিষ্টাৰ অফিচে বস্তুটো ইনভেষ্টিগেট কৰি আছে এইটো অলৰেডি মেটাৰটো ছাবজুডিচত আছে সেইকাৰণে গোটেই বস্তুটো আজি মই দেখুৱাটো উচিত নহ'ব কিন্তু তথাপিও কিছুমান বস্তু মই দেখাম কেলে মই বাই হাতেৰে গৈ এইটো যদি কেমেৰামেনে দেখাব খোজে
মই এইটো দেখাই দিওঁ এই সকলো কথা মই দেশৰ মাননীয় প্ৰধানমন্ত্ৰী অফিচত মই এইবোৰ বস্তু জনাই দিছোঁ না আপুনি প্ৰধানমন্ত্ৰীলৈ বহুত চিঠি লিখিছে কিন্তু প্ৰধানমন্ত্ৰীলৈ চিঠি লিখা মানে আপুনি ধোৱা তুলসী পাত হৈ নাযায় হয় দাদা সেইটো হয়